নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰি বুলাইছো ফেজেস অফ টিচিং মানে শিক্ষণৰ পৰ্যায়সমূহ তো পলম নকৰাকে আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো তো পোনপ্ৰথমতে ইয়াতে মই ইন্ট্ৰোডাকশন বা পৰিচয় বা আৰম্ভণিত লিখিছো কি লিখা আছে টিচিং ইজ এন ইন্টাৰেক্টিভ প্ৰসেস কৈছে টিচিং ইজ এন ইন্টাৰেক্টিভ প্ৰসেস মিনিং ইট ইজ এ কম্বিনেশন অফ টিচাৰ এণ্ড ষ্টুডেন্ট and its special function is to impart the knowledge আৰু টিচিংৰ গুৰুত্বপূৰ্ণ কাৰ্যবলীটো কি বুলি কৈছে বিশেষ কাৰ্যবলী কি বুলি কৈছে knowledge মানে জ্ঞান বিতৰণ কৰা it is indeed a complex task for performing this task a systematic planning is needed আৰু কৈছে যে ভালদৰে শিকাবলৈ হলে এটা নিৰ্দিষ্ট পৰিকল্পনাৰ দৰকাৰ পৰে it is to be considered in various steps and different steps constituting it are called phases of teaching আৰু কৈছে এটা ভাল পৰিকল্পনা কি হয় এটা দুটা স্টেপত নহয় বহুত কেইটা স্টেপ মিলি পেলাই এটা ভাল পৰিকল্পনাৰ সৃষ্টি হয় আৰু প্ৰতিটো স্টেপক একলগে কৰি পেলাই কি বুলি কোৱা হয় phases of teaching বা কি কৈছে শিক্ষণৰ স্তৰ বুলি কোৱা হয় to obtain a complete description of the teaching activities of a teacher one has to consider what a teacher does before and after a regular teaching in class কৈছে যে ভালকে শিক্ষাৰ সময়ত কি অবজাৰ্ভ কৰিব লাগে যে টিচাৰ এজন মানে শিক্ষক এজন ক্লাছ হুমোৱাৰ আগতে আৰু ক্লাছৰ পৰা ওলোৱাৰ পিছত তাৰ প্ৰডাক্টিভিটিটো কেনেকুৱা কিমানখিনি ষ্টুডেন্টে শিকিব পাৰিছে কৈছে টিচিং is relationship which is established among three focal points কৈছে টিচিং টু কি বুলি কৈছে শিক্ষণ টু কি কৈছে কম্বিনেশন অফ three focal points তিনিটা পইণ্টৰ বা তিনিটা কেন্দ্ৰৰ কি কৈছে দ্বাৰা জড়িত হৈ থাকে কৈছে দা টিচাৰ প্ৰথমটো হৈছে শিক্ষক তাৰ পিছত হৈছে ছাত্ৰ ছাত্ৰী ষ্টুডেন্টস এন্ড লাষ্টত কি কৈছে সাবজেক্ট ম্যাটাৰ মানে যোনটো বস্তুৰ লৈ আলোচনা কৰিব ইট ইজ দা প্ৰসেস বাই হুইচ the teacher brings the students and the subject matter together আৰু কি কৈছে টিচিং টু হল এনেকুৱা এটা পৰিকল্পনা যোনটো পৰিকল্পনা দ্বাৰা বা যোনটো পদ্ধতিৰ দ্বাৰা কি কৰে ছাত্ৰ ছাত্ৰীসকলক আৰু সব বিষয়ৰ লগত একত্ৰিতকৰণ কৰা বুজাইছে টিচিং ইজ নট অনলি টেলিং এণ্ড টেস্টিং কৈছে টিচিং টু অকল কথা মানে শিক্ষাটো নহয় বা টেস্ট কৰে পৰীক্ষাটো কথা ইয়াত উল্লেখ কৰে বাট ইট ইজ এ কমপ্লেক্স টাস্ক অফ আৰ্ট অফ গাইডিং দা ষ্টুডেন্টস কৈছে ছাত্ৰ ছাত্ৰীসকলক কি দৰে আমি গাইড কৰিব পাৰো এইটো এটা জটিল কলা বুলি কৈছে কমপ্লেক্স আৰ্ট বুলি কৈছে থ্ৰু এ variety of experiences and activities towards the attainment of goal আৰু এই শিক্ষক এজনৰ যোনটো অবজেক্টিভ যোনটো মোটিভ বা যোনটো লক্ষ্য আছে এই লক্ষ্যলৈকে যোৱাৰ সময়ত বিভিন্ন ধৰণৰ বাধা বিঘ্নি বিলাক কেনেকৈ দূৰ কৰিব পাৰিব হেতু এটা টিচাৰৰ মানে কি কৰে কোৱালিটি বা টিচিংৰ এটা কি বুলি কৈছে জটিল কলা বুলি কৈছে ইয়াতে নেক্সটত ইয়াতে লিখিছো অটোনমি অফ টিচিং মানে শিক্ষাদানৰ গঠনবোৰত কি থাকে তো ইয়াতে কৈছে যে প্ৰথমত থাকে টিচাৰ কি কৈছে টিচাৰ ইন্ডিপেন্ডেন্ট ভেৰিয়েবল টিচাৰক ইন্ডিপেন্ডেন্ট ভেৰিয়েবল বুলি কৈছে স্বাধীন ইয়াতে কৈছে স্বাধীন কৈছে যে টিচাৰ প্ল্যানস দা ৰোল টিচাৰে নিজে বনায় নিজে ৰোল প্ল্যানস দা ৰোল অফ দা ইন্ডিপেন্ডেন্ট ভেৰিয়েবল কৈছে ষ্টুডেন্টস আর ডিপেন্ডেন্ট আৰু কৈছে ইয়াতে যে টিচাৰ ইন্ডিপেন্ডেন্ট থাকে স্বাধীন থাকে কিন্তু ষ্টুডেন্ট ছাত্ৰ ছাত্ৰীসকল কি থাকে পৰাধীন থাকে কাৰ ওপৰত শিক্ষকৰ ওপৰত ইন টিচিং প্ৰসেস দা টিচাৰ ডাজ দা প্ল্যানিং কৈছে টিচাৰে কি কৰে পৰিকল্পনা বনায় অৰ্গানাইজিং কি দৰে শিকাব লাগিব সেই গঠনটো বনায় লিডিং এণ্ড কন্ট্ৰোলিং দা অফ টিচিং ফৰ ব্ৰিংিং এবাউট দা বিহেভিয়াৰেল changes in the students আৰু টিচাৰে কি পৰিকল্পনা বনায় টিচাৰে কি দৰে শিকাব লাগিব তাৰ গঠনটো বনায় ছাত্ৰ ছাত্ৰীসকলক কি কৰে নিয়ন্ত্ৰণ কৰে লগতে কি দৰে ছাত্ৰ ছাত্ৰীবোৰ উপকৃত হ'ব এটো টিচাৰৰ ওপৰতে ডিপেন্ড কৰে সেই কাৰণে কৈছে টিচাৰক ইন্ডিপেন্ডেন্ট ভেৰিয়েবল বুলি কৈছে যত কৈছে ষ্টুডেন্ট এজ এ ডিপেন্ডেন্ট ভেৰিয়েবল আৰু ষ্টুডেন্টক কি কৈছে পৰাধীন বুলি কৈছে পৰাধীন কাৰ ওপৰত বুলি কৈছে শিক্ষকৰ ওপৰত বুলি কৈছে দা ষ্টুডেন্টস ইজ ৰিকোয়াৰ্ড টু এক্ট অ্যাকৰ্ডিং টু দা প্ল্যানিং এণ্ড অৰ্গানাইজিং অফ এ টিচাৰ টিচাৰে যি ধৰণে পৰিকল্পনা বনাইছে যি ধৰণে গঠনটো বনাইছে তাৰ ওপৰতে ছাত্ৰ ছাত্ৰীসকল কি কৰিব লাগিব ভিত্তি কৰি থাকিব লাগিব টিচিং এক্টিভিটিজ অফ দা টিচাৰ ইনফ্লুয়েন্স দা লাৰ্নিং অফ দা ষ্টুডেন্ট আৰু লাষ্টত দিছে কন্টেন্ট এণ্ড মেথডলজি অফ দা প্ৰেজেন্টেশন এণ্ড ইন্টাৰভেনিং ভেৰিয়েবলস ইন্টাৰভেনিং মানে দুটাৰ মাজত টিচাৰ আৰু ষ্টুডেন্টৰ মাজত যোনটো ৰিলেশনশিপটো ক্ৰিয়েট কৰে কোনে কৰে কন্টেন্ট বা মেথডলজি কৰি কৈছে দা ইন্টাৰভেনিং ভেৰিয়েবল leads to interaction between the teachers and the student the content determine the mode of presentation telling showing and doing আৰু কৈছে যে কন্টেন্টৰ জৰিয়তে মেথডৰ জৰিয়তে বা প্ৰেজেন্টেশনৰ জৰিয়তে কি হয় শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কি থাকে এই ৰিলেশনটো কি হয় সৃষ্টি হয়
নেক্সটত কৈছে ফেজেস অফ টিচিং, যোনটো আমাৰ মূল টপিক আজিৰ। ফেজেস অফ টিচিং মানে শিক্ষাদানৰ পৰ্যায়সমূহ বা ইয়াতে কৈছে শিক্ষণৰ স্তৰসমূহ। তো ইয়াতে কৈছে প্ৰথম ফেজটো হৈছে প্ৰি এক্টিভ ফেজ, যাক কি কোৱা হৈছে, যাক কোৱা হয় পাক সক্ৰিয় পৰ্যায়। তো ইয়াতে কি হৈছে প্ৰি এক্টিভ ফেজটো মই একদম শৰ্টলি যদি বুজাবলৈ যাওঁ, টিচাৰ এজন ক্লাছৰুম যোৱাৰ আগতে যোনবিলাক প্ল্যানিং কৰে তাক কি কয় প্ৰি এক্টিভ ফেজ বুলি কোৱা হৈছে। তো ইয়াতে লিখিছে দিস ফেজ ইজ এক্সক্লুসিভলি ৰিলেটেড টু এনালাইসিস অফ টিচিং টাস্ক এট দ্য টাইম অফ প্ল্যানিং। ইন প্ৰি এক্টিভ ফেজ অফ টিচিং দ্য প্ল্যানিং অফ টিচিং ইজ কেৰিড আউট। শিকাব কেনেকে হেতু কি কৰা হয় ইয়াতে বনোৱা হয়। দিস ফেজ ইনক্লুড অল দোজ এক্টিভিটিজ হুইচ এ টিচাৰ পারফর্ম বিফোর ক্লাছৰুম টিচিং। ক্লাছৰুমে যোৱাৰ আগতে, ক্লাছ মানে শ্ৰেণী কোঠাত যোৱাৰ আগতে শিক্ষক এজনে যিমান কেইটা কি কৰে পৰিকল্পনা লয়, যিমান পৰিকল্পনা বনায়, এটো কি বুলি হৈছে প্ৰি এক্টিভ ফেজৰ ভিতৰত ৰাখা হৈছে। বিফোর এন্টাৰিং দ্য ক্লাছৰুম, বা জাস্ট কলোৱে কথাটো আপোনালোকক, প্ৰি টিচিং কনসিষ্ট এসেনশিয়ালি অফ দ্য প্ল্যানিং অফ এ লেসন। দ্য প্ল্যানিং অফ এ লেসন needs to be seen in broader terms, not merely the designing the lesson plan. Planning includes identifying the objectives to be achieved in terms of students learning, the strategies and the methods, use of teaching aids and so on. কৈছে অকল প্ৰি এক্টিভ ফেজত যোনটো পৰিকল্পনাটো বনাব, সেই পৰিকল্পনাটো অকল মাত্ৰ লেসন প্ল্যানতে সীমাবদ্ধ থাকিব হেনেকুৱা নহয়। ইয়াৰ মাজতে কৈছে যে শিক্ষাৰ মেইন উদ্দেশ্যটো কি, বা টিচাৰজনে কোনটো স্ট্ৰেটেজি বা কোনটো মেথড ইয়াতে ইউজ কৰিব, তাৰ পিছত টিচাৰজনে কোনবিলাক টিচিং এইডছ ইউজ কৰিব যাতে ষ্টুডেন্টবোৰে ইজিলি বুজিব পাৰে, এই গোটেইবিলাক মিলি প্ৰি এক্টিভ ফেজৰ ভিতৰত পৰে। এতিয়া কৈছে প্ৰি এক্টিভ ফেজৰ ভিতৰত চাৰিটা অপাৰেশনাল প্ৰি এক্টিভ ফেজ থাকে, মানে তাৰ কি কৰিব লাগিব। তো প্ৰথমতে আছে ফৰ্মুলেশন অফ ইনস্ট্ৰাকশনাল অবজেক্টিভস। তো কি কৈছে প্ৰথমতে ফৰ্মুলেশন অফ ইনস্ট্ৰাকশনাল অবজেক্টিভস, তাৰমানে নিৰ্দেশনাৰ মূলক উদ্দেশ্য। তো ইয়াতে কৈছে দ্য প্ৰিলিমিনাৰী টাস্ক ইজ ৰিলেটেড টু why a teacher is to teach in the class. The what knowledge student will receive 40 to 45 minutes period is called the objective of the teacher. তো কৈছে যে শিক্ষক এজনে ক্লাছৰুমত যে 40 বা 50 মিনিট ক্লাছ কৰে, হেতুৰ মেইন উদ্দেশ্যটো কি, এই ক্লাছৰ জৰিয়তে টিচাৰে কি শিকাব বিচাৰিব, এইটো টিচাৰজনে প্ৰথমতে কি কৰিব লাগিব, সেই উদ্দেশ্যটো টিচাৰজনে প্ৰথমতে ডিটাৰমাইন কৰি ল'ব লাগিব। The objectives are formulated by keeping the following points of consideration. তো প্ৰথম পইণ্ট কৈছে মেণ্টেল লেভেল এণ্ড সোশিও ইকোনমিক ব্যাকগ্ৰাউণ্ড অফ দ্য ষ্টুডেন্ট, মানে ছাত্ৰ ছাত্ৰীসকলৰ কি সামাজিক যোনটো চিন্তাধাৰা আছে, বা মেণ্টেল লেভেল মানে যোনটো চিন্তাধাৰা শক্তি কিমান দূৰলৈকে আগবাঢ়া, স্ট্যান্ডার্ড অফ দ্য লেসন এন্ড দ্য ক্লাস, এই ক্লাসৰ যোনটো টপিক পঢ়াবলৈ যাব সেই টপিকটো কিমান কমপ্লেক্স না সিম্পল হেতুৰ ওপৰতে ডিপেন্ড কৰিব। ৰিসোৰ্সেস अवेलेबल ইন দ্য ক্লাস, যোনটো টপিক পঢ়াব টিচাৰজনে, সেই টিচাৰজনৰ সেই টপিক ৰিলেটেড ৰিসোৰ্স ক্লাছৰুমত আছে না নাই সেইবিলাক চাব লাগিব, যেনেকৈ ওকে চাৰ্ট আছে না নাই, মেপ আছে না নাই, আৰু যদি কিবা বেলেগ টিচিং এইডৰ দৰকাৰ পৰে সেইবোৰ চাব লাগিব। এনভায়ৰনমেন্টাল এন্ড ইটস এসপিৰেশন, যোনটো টপিক পঢ়াব তাৰ মানে যদি কবলৈ যাও পৰিবেশৰ লগত কি দৰে জড়িত, প্ৰ্যাকটিক্যালি এই বস্তুবিলাক আমি দেখা পাও না নাই সেইবোৰৰ ওপৰত। সোশিও পলিটিক্যাল ফিলসফি অফ দ্য নেশন, যদি এই টপিকবোৰ যদি আমাৰ মানে ৰাজনৈতিক হওক বা সামাজিকত কি ইম্পৰ্টেন্স ৰোল প্লে কৰি আছে তাৰ ওপৰতে গুৰুত্ব দিব লাগিব। নেক্সটত আছে মেকিং ডিসিশন অ্যাবাউট দ্য সাবজেক্ট ম্যাটার। কৈছে মেকিং ডিসিশন অ্যাবাউট দ্য সাবজেক্ট মানে বিষয়বস্তুৰ ওপৰত সিদ্ধান্ত লোৱা। আফটাৰ ডিটাৰমাইনিং দ্য অবজেক্টিভ, লক্ষ্যটো স্থিৰ কৰাৰ পিছত দ্য সাবজেক্ট ম্যাটাৰ থ্ৰু হুইচ দ্য টিচাৰ দিস অবজেক্টিভস উইল বি ৰিয়েলাইজ ইজ সিলেক্টেড। কিদৰে আমি টিচাৰৰ সেই লক্ষ্যটো টিচাৰে এচিভ কৰিব পাৰে, আয়ত্ত কৰিব পাৰে, তাৰ ওপৰতে গুৰুত্ব দিব লাগে। ইট ইনক্লুডস ফোৰ মেইন ডিসিশন, হোৱাট ইনফৰমেশন, কি তথ্য দিবলৈ চেষ্টা কৰে টিচাৰজন সেইটো গুৰুত্ব দিব লাগিব। হোৱাট কনসেপ্ট, কি ধাৰণাৰ ওপৰত ভিত্তি কৰিব। হোৱাট স্কিল, কি স্কিল মানে ইয়াতে ইউজ কৰিব। আৰু লাষ্টত লিখিছে দ্য ষ্ট্ৰাকচাৰ অফ দ্য কন্টেন্ট, আৰু কন্টেন্টটো কি দৰে টিচাৰতে কি কৰিব, টিচাৰ বিলাকে বা শিক্ষকে কি দৰে ছাত্ৰ ছাত্ৰীক ইজি ভাষায় বুজাই দিব লাগিব তাৰ ওপৰতে গুৰুত্ব দিব লাগিব। নেক্সটত কৈছে এৰেঞ্জমেন্ট এণ্ড দ্য আইডিয়া এণ্ড ষ্টাইল অফ টিচিং। কৈছে কন্টেন্ট বিলাক সিলেকশন কৰাৰ পিছত আৰু অবজেক্টিভ এচিভ কৰাৰ পিছত the content points are arranged and sequence, মানে যোনটো টপিক পঢ়াব সেইটো টপিকটো এৰেঞ্জ কৰিব লাগিব আৰু সিস্টেমেটিক কৰি ল'ব লাগিব। the appropriate style of instruction for each point are
thought and developed কৈছে style of teaching to perfect হ'ব লাগিব কি মেথড যেনেকৈ style of teaching ৰ ভিতৰত অটোক্ৰেটিক আছে পাৰমিসিভ আছে মই এটোৰ ওপৰতে অলৰেডি ভিডিও বনাইছো যদি আপোনালোকে ভিডিওটো চোৱা নাই লিংকটো তলত দিয়া থাকিব তাৰ পৰা এই ভিডিওটো চাব পাৰিব কৈছে কি মেথড ইউজ লেকচাৰ মেথড ইউজ কৰিব না গ্ৰুপ ডিসকাশন না ইনস্ট্ৰাকচনাল মেটেৰিয়েল কি হ'ব লাগিব এইবোৰৰ ওপৰতে গুৰুত্ব দিব লাগিব আৰু লাষ্টত আছে development of teaching strategy কৈছে this includes overall teaching strategy and to give a final look and revise what performed in the classroom different strategies and techniques are selected for different elements of the subject matter sometimes a combination of the strategies are applied কৈছে যে গোটেইবোৰ ইনক্লুড হবে এটো কৈছে যে teaching strategy means it is a whole thing এটোৰ ভিতৰত অবজেক্টিভটো আছে এটোৰ ভিতৰতে আপোনাৰ টিচিং স্টাইলৰ কথা আছে টিচিং টেকনিক্সৰ কথা আছে টিচিং এইডৰ কথা আছে গোটেইবোৰ মিলি এটা ফাইনাল লুক ইয়াতে প্ৰেজেন্ট কৰিব লাগিব ক্লাছৰুমত যোৱাৰ আগতে আশা কৰো প্ৰিএক্টিভ ফেজটো আপোনালোকে বুজি পাইছে নেক্সট টপিকত আছে আপোনাৰ ইন্টাৰেক্টিভ ফেজ যাক কোৱা হৈছে আন্তঃসক্ৰিয় পৰ্যায় কৈছে according to জ্যাকসনৰ মতে কি ইন্টাৰেক্টিভ ফেজ মানে কি হৈছে যে টিচাৰ জনে ক্লাছৰুমৰ ভিতৰত কি শিকাই আছে that is the interactive phase তো কৈছে various kinds of makes an explanation ask the question listen to the students response and provide guidance this phase of the or phase is the lengthiest phase as all the most important one there is face to face interaction this is teaching in action কৈছে generally these activities go on according to the plan of pre-active phase যোনবিলাক প্ল্যান বনাইছিলে যোনবিলাক পৰিকল্পনা কৰিছিলে টিচাৰ জনে শিক্ষক জনে সেই মতে চলাব লাগিব তো ইয়াতে কৈছে the operation involves in this phase may be identified as follows ইয়াতে কৈছে সাইজ অফ দা ক্লাস মানে শ্ৰেণীৰ আকাৰ নিৰ্ধাৰণ কৰা ইয়াতে কৈছে as soon as the teacher enters the classroom he throws a bird eye view এতিয়া সোৱা bird's eye view মানে উপৰে ক্লাছৰুমত যোৱাৰ লগে লগে শিক্ষক এজনে ওপৰে চাব লাগে of the class প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ওপৰত এবাৰ চকু দিব লাগে he comes to know in a moment the following things আৰু গম পায় what is the size of the class ক্লাছৰুমত কিমান জন ষ্টুডেন্ট আছে তাৰ পিছত কৈছে who are the students who will cooperate with him আৰু কোনবিলাক ষ্টুডেন্টে টিচাৰৰ লগত কোঅপাৰেট কৰিব আৰু কোনবিলাক বদমাসি কৰিব এইবিলাক টিচাৰে লগে লগে গম পাই যায় আৰু who are those who will create problems just কোলে কথাখিনি next আছে on the other hand the student also try to weight the teacher visually আৰু একেলগে কি কৰে যেনেকৈ টিচাৰে ছাত্ৰ ছাত্ৰী সকলক চাই ছাত্ৰ ছাত্ৰীও টিচাৰক চাই আৰু টিচাৰক চাই তো জাজ কৰিব পাৰিব যে এই টিচাৰৰ পৰা আমি শিকিব পাৰিম না নাই this operation refers to the activity of perceiving the size of the class getting the feel of modes of the learner it is being made of aware of how and many of the group are looking আৰু কৈছে যে টিচাৰৰ যোনটো নেগলিজেন্সি বা টিচাৰ ডিসঅনেস্ট হ'ব না ডিসইন্টারেস্টেড হ'ব না টিচাৰ জন জাস্ট এনে আইছে এইবিলাক ষ্টুডেন্টও জাজ কৰে আৰু ষ্টুডেন্ট বোৰে টিচাৰৰ সেই বেনিফিটটো লোৱাৰ কাৰণে কিছুমান ক্ষেত্ৰত কি কৰে ডিস্টারবেন্স ক্রিয়েট করার চেষ্টা করে এই বস্তুবোৰৰ ওপৰত শিক্ষকে কি কৰিব লাগিব নজৰ দিব লাগিব আৰু কৈছে যে টিচাৰ জনে যেতিয়া ক্লাছৰুমৰ ওপৰত ক্লাছৰুমত সোমাৰ লগে লগে ক্লাছৰ সিট বিলাক কিছুমান সিটিং এৰেঞ্জমেন্ট বিলাক হেবিলাক কি কৰি লব লগে লগে চেঞ্জ কৰি দিব লাগে নেক্সটত কি কৈছে ডায়াগনোসিস দ্য লাৰ্নাৰ্স মানে কৈছে শিক্ষাৰ্থীৰ বিভিন্ন লক্ষণ নিৰ্ণয়কৰণ কৰা তো ইয়াতে কৈছে after a teacher assesses his students visually the teacher gives special attention to the learning needs of the students so that he comes be aware of the individual differences abilities interested attitudes needs and entering the behavior of the students it is done with the help of the direct question কৈছে যে ইয়াতে কৈছে যে টিচাৰ এজনে ক্লাছৰুমত যোৱাৰ লগে লগে গম পাই যায় যে কোনবিলাক ষ্টুডেন্টে শিকিবলৈ চেষ্টা কৰিছে কোনবিলাক ষ্টুডেন্টে ইন্টারেস্টেড আছে হিহঁতৰ বিহেভিয়াৰ অফ দ্য টিচাৰ কি হেবোৰৰ ওপৰত টিচাৰে অলপমান কি কৰিব লাগিব এনালাইসিস কৰিব লাগিব নেক্সটত কৈছে ট্ৰিটমেন্ট গিভেন টু দ্য লাৰ্নাৰ্স তো ইয়াতে কৈছে when the teacher does some activity by asking the question যদি কেতিয়াবা কিছুমান কোশ্চেন কো খুদি দিয়ে or by showing some material aids in the class students react to this stimuli leading to some response from the teachers and also reinforcing the students at proper response thus this process of action and reaction goes on the class in unabatedly
তো কৈছে যে যেতিয়া টিচাৰজনে কিবা এটা কোশ্চেন হুদে does some activities by asking some question টিচিং এড দেখায় বা টিচিং ম্যাটেৰিয়েল দেখায় তেতিয়া ষ্টুডেন্ট বিলাকে কি কৰিব লাগে তাৰ ওপৰত ৰেসপন্স কৰিব লাগে যদি কিবা ভুল আছে লগে লগে কি কৰিব লাগে টিচাৰে সেই ভুলটো সংশোধন কৰি দিব লাগে নেক্সট কৈছে পোষ্ট এক্টিভ ফেজ আৰু পোষ্ট এক্টিভ ফেজক আমি কি বুলি কও পোষ্ট এক্টিভ ফেজক আমি পৰৱৰ্তী সক্ৰিয় পৰ্যায় মই ইয়াতে উল্টাকে লিখিছো পৰৱৰ্তী সক্ৰিয় পৰ্যায় বা উত্তৰ সক্ৰিয় পৰ্যায় বুলি কোৱা হয় তো ইয়াতে কৈছে ইট ইজ দা ফেজ অফ ইভালুয়েশন এন্ড ফলো আপ দা ওৰিয়েন্টেশন অফ দা প্ৰি এক্টিভ এন্ড ইন্টাৰেক্টিভ ফেজ কৈছে যে প্ৰি এক্টিভ ফেজ আৰু ইন্টাৰেক্টিভ ফেজত প্ৰি এক্টিভত কি আছিল প্ল্যানিং কৰা আৰু পোষ্ট এক্টিভত কি আছিল সৰি ইন্টাৰেক্টিভত কি আছিল প্ল্যানিং মানে প্ৰি এক্টিভ ফেজক ইমপ্লিমেন্টেশন কৰা বুজাইছে আৰু তাৰ ওপৰত সেই দুটাৰ পিছত যোনটো এটো ইভালুয়েশন মানে আমি যে পঢ়ালো এতিয়ালৈকে তাৰ ওপৰত এনালাইসিস কৰা হৈছে পোষ্ট এক্টিভ ফেজ only after evaluation the teacher comes to know whether the objectives are achieved or not this operative includes কি আছে ইয়াৰ ভিতৰত প্ৰথমত আছে determine the exact dimension of the behavior কৈছে here the teacher defines and determines the different dimension of the behavioral changes on the basis of criteria or desirable behavior টিচাৰে যি ধৰণে ভাবি ৰাখিছিলে ভাবি থৈছিলে যে মই শিক্ষাৰ পিছত ষ্টুডেন্ট জনে ইমানখিনি জানিব লাগিব সেই বস্তুৰ ওপৰত লক্ষ্য ইয়াতে দিয়া হয় the teacher compared the real behavior মানে এতিয়াৰ behavior মানে এতিয়া যোনটো তাৰ চিন্তা ধাৰাটো আৰু of the students with their expected behavior আৰু কি কৰিব লাগে যোনটো behavior টিচাৰ এক্সপেক্ট কৰিছে তাৰ লগত কম্পেয়াৰ কৰিব লাগে if there is a greater similarity between the two আৰু টিচাৰে ভাবার মতে যদি কামটো হয় greater similarity between the two তেতিয়া কৈছে it is assumed that objectives are achieved মানে লক্ষ্যটো কি কৰা হৈছে এচিভ কৰা হৈছে আৰু যদি দুটাৰ মাজত ডিফাৰেন্স থাকে তেনহলে এই প্ৰি এক্টিভ ফেজত কিছুমান প্ৰবলেম আছে বা ইন্টাৰেক্টিভ ফেজত কিছুমান প্ৰবলেমৰ কাৰণে এই অবজেক্টিভটো এচিভ কৰিব পাৰা নাই নেক্সটত আছে using the appropriate testing device and techniques তো ইয়াতে কৈছে from the list of the available testing tools suitable testing at মানে ডিভাইস ইয়াতে সিলেক্ট কৰিব লাগে যেনেকৈ পৰীক্ষা পাতিব লাগিব পৰীক্ষা লব লাগিব ৰেফাৰেন্স টেষ্ট হ'ব ক্লাছ টেষ্ট হ'ব এপ্টিটিউড টেষ্ট হ'ব যাৰ দ্বাৰা কি কৰিব পাৰে ষ্টুডেন্ট বোৰক জাজ কৰিব পাৰে আৰু লাষ্টত কি আছে চেঞ্জিং দ্য ষ্ট্ৰেটেজি যদি কিবা ভুল পাইছে যদি টিচাৰ জনে শিকাব প্ৰি এক্টিভ ফেজত যোনবিলাক প্ল্যান কৰিছে আৰু যোনটো লক্ষ্য আছিল আৰু সেই লক্ষ্যটো পোষ্ট এক্টিভ ফেজত জাজ কৰাৰ পিছত যদি কি কৰা নাই এটেইন কৰিব পৰা নাই এচিভ কৰিব পৰা নাই তেনহলে কিছুমান চেঞ্জেস কিছুমান ষ্ট্ৰেটেজি ইয়াতে চেঞ্জ কৰিবলৈ কৈছে the result of the test does obtain enable the identification of those terminal goals that were not attained হয় না those what they are partly attained by this test the teacher comes to know about the achievements of the students on the other hand he can also know the effectiveness of own teaching strategy thus instruments can also help the teacher to know his shortcomings when the teacher is unable to identify the terminal goal or behavior he may again identify his teaching strategy review his methods and teach again review in the class change their teaching style just and the entry behavior of the students again to reach the terminal behavior তো আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে অলপ অলপ শিকিবলৈ পাইছে তো ইয়াতে আমি কি গম পালো সো ইয়াতে আমি গম পাইছো যে টিচিং যোনটো আমাৰ ফেজেস আছে তাতে আমাৰ প্ৰি এক্টিভ ফেজ আছে প্ৰি এক্টিভ ফেজ বেসিক্যালি টিচাৰ এজন ক্লাছৰুমত হোমৰ আগতে এটো ক্লাছৰুম হয় তো ক্লাছৰুম হোমৰ আগতে টিচাৰ জনে যোনবিলাক প্ল্যানিং কৰে সেইবিলাক আমাৰ প্ৰি এক্টিভ ফেজত আহে তাৰ পিছত আমি পাইছো ইন্টাৰেক্টিভ ফেজ হয় না ইন্টাৰেক্টিভ ফেজ আমি পাইছো ইন্টাৰেক্টিভ ফেজ মানে যোনবিলাক প্ল্যানিং কৰিছিল টিচাৰ জনে যেতিয়া টিচাৰ জনে ক্লাছৰুমত হোমাই ষ্টুডেন্টৰ লগত আলোচনা কৰিব ষ্টুডেন্টক শিকাব ইমপ্লিমেন্টেশন কৰিব কোনবিলাক যোন প্ৰি এক্টিভ ফেজৰ যোনবিলাক থিংকিং আছিল চিন্তা ধাৰা আছিল যোনবিলাক পৰিকল্পনা আছিল এইবিলাক ইয়াতে ইমপ্লিমেন্টেশন কৰিব তাক ইন্টাৰেক্টিভ ফেজ বুলি কোৱা হয় আৰু লাষ্টত আছিল পোষ্ট এক্টিভ ফেজ আৰু পোষ্ট এক্টিভ ফেজ মানে কোনটো ফেজ আছিল টিচাৰ জনে কি শিকালে হেতুৰ ওপৰত ষ্টুডেন্টক কি কৰিব জাজ কৰিব ক্লাছটো শেষ হোৱাৰ পিছত তাতে ক্লাছ টেষ্ট পাতিল বা কোশ্চেন এটা সুধিল যদি টিচাৰ জনে ভাবে যে মোৰ যোনটো লক্ষ্য আছিল হেতু মই এচিভ কৰিছো তেতিয়া টিচাৰ জনে ভাবিব মোৰ প্ৰি এক্টিভ ফেজটো ষ্ট্ৰং আৰু প্ৰি এক্টিভ ফেজৰ পিছত যোনটো মই ইমপ্লিমেন্টেশন কৰিছো হেতু মোৰ ভাল হৈছে আৰু এই যে জাজমেন্টটো কৰা হয় জাজমেন্টটো পোষ্ট এক্টিভ ফেজত কৰা যদি কিবা পোষ্ট এক্টিভ ফেজত যদি টিচাৰ জনে চাই যে কোশ্চেন উদাৰ পিছত মানে ছাত্ৰ ছাত্ৰী সকল উত্তৰটো দিব পৰা নাই তাৰ মানে
ইয়াতে কথাটো হ'ব যে প্লে এক্টিভ ফেজত প্ল্যানিংৰ হয়তো প্ৰবলেম হৈছে বা প্ল্যানিং ঠিক থাকিলে টিচাৰৰ শিক্ষাৰ ষ্টাইলে হওক মেথডে হওক এইবিলাকত কিছুমান প্ৰবলেম থাকাৰ কাৰণে ষ্টুডেন্ট বিলাকে শিকিব পাৰা নাই বা মানে বুজা নাই টপিকটো সেই কাৰণে তাক তেতিয়া আকৌ বস্তুটো ৰিপিট কৰিব লাগে কিছুমান চেঞ্জেস কৰি পেলাই তো আশা কৰো ভিডিওটো আপোনালোকে অলপ ভিডিওটোৰ পৰা আপোনালোকে অলপ উপকৃত হৈছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকৰ যদি এই টপিক ৰিলেটেড পিডিএফ লাগে তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো তলত দিয়া আছে টেলিগ্ৰাম চেনেলটো জয়েন কৰিব আৰু তাতে গোটেইবোৰ টপিকত আপোনালোকে কি পাব পিডিএফ অৰ নোটছবোৰ পাই থাকিব তো আজিকালি এইখিনিতে সামৰণি মাৰিলো থ্যাংক ইউ ধন্যবাদ